নমস্কাৰ সকলোকে সুপ্ৰভাত জনাইছো। আজিৰ ছাত্ৰই কাইলৈ নাগৰিক। আমি সকলোৱে নতুন প্ৰজন্মৰ ওচৰত বহুতো কিবা কিবি আশা কৰোঁ। নতুন প্ৰজন্মই দেশৰ অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক দিশসমূহ এটা সুন্দৰ গতিৰে গতিশীল কৰে আৰু সেয়েহে নতুন প্ৰজন্মৰ ওচৰত সকলোৱে আশাবাদী যাতে দেশ, ৰাষ্ট্ৰ ব্যৱস্থাক উন্নত আৰু গতিশীল কৰি লৈ যায়। যা নহওক, অহা ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 18 তাৰিখৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব বহু লাখ ছাত্ৰ ছাত্ৰী আৰু এই সকলো ছাত্ৰ ছাত্ৰীকে বা পৰীক্ষাৰ্থীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাগদেৱী মা সৰস্বতীৰ কৃপা লাভ কৰক। তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে উপযুক্ত সাহস, উপযুক্ত মানসিকতা সৃষ্টি হওক আৰু সুন্দৰভাৱে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে প্ৰেৰণা পাওক। যা নহওক, পৰীক্ষাৰ্থীসকলে এই সময়কেইটা দিনৰ ভিতৰত বিশেষ এটা কাম কৰিলে তেওঁলোকে সুফল পাব। সন্ধিয়া এটা ঘিৰ চাকি, এটা লং দি পেলাই, ঘিৰ চাকিটোত এটা লং দিব, দি চাকিখৰ জ্বলাই দিব সন্ধিয়া সময় আৰু চাকিটো জ্বলি জ্বলি শেষ নোহোৱালৈকে পৰীক্ষাৰ্থী বহি থাকিব নিজৰ নিজৰ টেবুলত আৰু ঈশ্বৰ আৰাধনা কৰি তেওঁলোকে পঢ়া শুনা বা অধ্যাপকৰ কামত সুন্দৰভাৱে ব্ৰতী হওক। সুন্দৰভাৱে তেওঁলোকৰ এই পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে বা পৰীক্ষাৰ বিভিন্ন বিষয় তেওঁলোকৰ আয়ত্তকৰণৰ কাৰণে অত্যন্ত সুবিধা হ'ব আৰু মা সৰস্বতীৰ আশীৰ্বাদ লাভ কৰিব। দ্বিতীয়তে, পৰীক্ষা হলত তেওঁলোকে প্ৰথম লিখাৰ আগতেই শ্ৰী শ্ৰী সৰস্বতী নমঃ এই বুলি বাগদেৱী মা সৰস্বতীক স্মৰণ কৰি তেওঁলোকে লিখা আৰম্ভ কৰিব।